মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ পাঠ্যপুথিৰ টিচাৰ নেচাৰৰ 1 নম্বৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিব গৈছে। পাঠ্যপুথিৰ প্ৰশ্ন, পাঠভিত্তিক প্ৰশ্ন, কম্প্ৰিহেনশ্যন বুজি লিখা। 1. Answer the following question. Answer মানে উত্তৰ দিয়া, the following question. The following মানে তলৰ question, প্ৰশ্নবোৰৰ। এটা চোৱা, A নম্বৰটোত চোৱা কি লিখা আছে। A. How does Bulbul love to spend his time on Sunday morning? How does কেনেকৈ বুলবুল love to spend? বুলবুলে কেনেকৈ spend মানে খৰচ কৰি ভাল পাইছিল his time তেওঁৰ সময় on Sunday morning? ৰাতিপুৱা দেওবাৰৰ ৰাতিপুৱাৰ সময়বোৰ বুলবুলে কেনেকৈ খৰচ কৰি ভাল পাইছিল, অৰ্থাৎ কেনেকৈ কটাই ভাল পাইছিল। এতিয়া উত্তৰটো এনেকৈ লিখিম, চাবা। প্ৰথম লিখিম বুলবুল। বুলবুল, BUL, বুলবুল। এটা চোৱা, লভ, LOVE। কিন্তু ইয়াত কি আছিলে, ডাছ আছিলে যে, এই ডাছৰ এছটো ইয়াত লগাই দিয়া। ইয়েছ, লাভছ, বুলবুল লাভছ টু। আমি প্ৰশ্নৰ পৰাই উত্তৰটো আধা আধি পাই যাম। টু স্পেণ্ড his time, TIME, time. বুলবুল loves to spend his time. এটা চোৱা, এই ডাছৰ ইয়েছটো ইয়াত আহি গ'ল, loves তাত পাছত চিংগুলাৰ নাম্বাৰ কৰি দিলোঁ। চিম্পল প্ৰেজেণ্ট টেন্সত সুধিছে, চিম্পল প্ৰেজেণ্ট টেন্সতে লিখিম। হ'ব, এতিয়া আমি পাঠ্যপুথিলৈ যাওঁ, পাঠটোৰ ভিতৰলৈ যাওঁ, তাত চাওঁ যে তাৰ উত্তৰটো আৰু কি কোৱা হৈছে। এতিয়া চোৱা, বুলবুল is busy playing in his room. It is Sunday today. He wakes up late on Sundays in the morning. ৰাতিপুৱা চোৱা, he loves, ভাল পায়, to spend, কটায়, most of time, বহুত সময় মানে বহুতখিনি সময়, by playing video games. ইয়াৰ পৰা লিখি দিম, কি লিখি দিম আমি, by playing video games and watching TV. এইটো লিখিম। এতিয়া কি লিখিম আমি, by preposition, by playing, PLYING, playing, video, 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 games, 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 ভিডিঅ' গেমবোৰ। এণ্ড আৰু কি কৰি ভাল পায়, এণ্ড ৱাচিং, চোৱা, ৱাচিং TV, ৱাচিংটো কি হ'ব, ৱাচিং, WATCHING, ৱাচিং TV। ইয়ালৈকে আমি কিতাপৰ পৰা লিখি ল'লোঁ। এতিয়া সম্পূৰ্ণ কৰি দিম বাক্যটো। প্ৰশ্নত চোৱা, কি ক'ত এৰি গৈছিলোঁ, অন চানডে মৰ্ণিং। ইয়াত লিখি দিয়া, ON, অন, SUNDAY, চানডে, মৰ্ণিং, MORNING, কি লিখিলোঁ এতিয়া চোৱা, বুলবুল loves to spend his time by playing video games and watching TV on Sunday mornings.
মানে বহুবচন কৈছে মৰ্নিংছ অৰ্থাৎ দেওবাৰৰ দিনবোৰ দেওবাৰৰ ৰাতিপুৱাৰ দিনবোৰ বুলবুলে ভিডিঅ' গেম আৰু টিভি চাই ভাল পাইছে অৰ্থাৎ টিভি চাই খৰচ কৰিছে হ'ব এইটো আমি উত্তৰটো পালোঁ নেক্সটটো চাওঁ নেক্সটটো what does Bulbul's mother ask him to do on holidays what কি does Bulbul's mother বুলবুলৰ মাকে কি ask কয় অৰ্থাৎ কি কয় him তেওঁক to do কৰিবলৈ on holidays অৰ্থাৎ বন্ধৰ দিনবোৰত বুলবুলৰ মাকে বুলবুলক কি কয় অৰ্থাৎ কি কয় এতিয়া আমি ইয়াৰ উত্তৰটো লিখিম এনেকৈ চাবা এনসাৰ লিখিম B2 B answer কি লিখিম Bulbul's murder Bulbul's murder ask কি বুলি লিখিম এতিয়া এই ডাছৰ এছ টো ইয়াত লগাই দিবা থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ কৰিবা asks him কি কৰিবলৈ কয় এটা কিতাপলৈ যাম ইয়ালৈকে বুলবুলৰ মাকে বুলবুলক কয় এটা কিতাপত চোৱা কি কৰিবলৈ কোৱা হৈছে যে কৈছে চোৱা she always asks Bulbul to enjoy the holidays by playing outside অৰ্থাৎ বাহিৰত গৈ খেলিবলৈ কয় তাৰমানে কি কোৱা হয় এটা চা লিখিছোঁ আমি Bulbul's mother asks him অৰ্থাৎ বুলবুল মাকে তেওঁক কয় কি বুলি কৈ আছো by playing এই বাই পৰা বাই লিখি দিয়া by playing 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 outside বাহিৰত খেলিবলৈ কয় outside ইয়াৰ লগে এই শব্দকেইটা ললো আমি outside তাৰপিছত আকৌ প্ৰশ্নলৈ যাওঁ বলা প্ৰশ্নত ক'ৰ পৰা লিখিম এতিয়া লিখি দিম কি বুলি on holidays outside on holidays এই on holidays লিখি দিলে হৈ যাব on holidays 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 বুলবুলৰ মাকে বুলবুলক বন্ধৰ দিনবোৰত বাহিৰলৈ খেলিবলৈ কয় অৰ্থাৎ বাহিৰত খেলিবলৈ কয় C নম্বৰটো চোৱা whom does Bulbul thank for the food he eat whom does কাক does Bulbul thanks বুলবুলে কি কৰিছিল ধন্যবাদ দিছে for the food আহাৰৰ বাবে he eats he খোৱা আহাৰৰ বাবে কাক ধন্যবাদ দিছে এতিয়া উত্তৰটো এনেকৈ লিখিম চাবা CANSWER answer হল প্ৰথম লিখিম বুলবুল BUL বুলবুল thank simple present tense বাক্যটো সুধিছে থাৰ্ড পাৰ্চন it does আছে গতিকে ইয়াৰ s টো লিখা thanks s টো লগাই দিয়া বুলবুল
thanks কাক thanks দিছিল পাঠলৈ যাওঁ চাওঁচোন পাঠত কি লিখা আছে এটা ইয়াত লিখিছে I thank you ma for the food I eat মই খোৱা আহাৰৰ বাবে তোমাক মা মই কি কৰিম থ্যাংক কৰিম তে বুলবুল থ্যাঙ্কস কি লিখিম কাক দিছে his murder his mother murder হল এটা প্রশ্ন লৈ যাওঁ বুলবুল থ্যাঙ্কস his murder তালকে লিখিলো নহয় for the food he eats লিখি দিম for the FWD food he হল he লিখিম eats 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 বুলবুল thanks his mother for the food he eats বুলবুলে তেওঁৰ মাকক ধন্যবাদ দিছিল তেওঁ খোৱা আহাৰৰ বাবে হল এতিয়া চাওঁ ডি নম্বৰটো কিছে what are the source of the food that we eat what are the source কি উৎসৰ পৰা আমি কি পাওঁ আহাৰ পাওঁ কোনটো উৎসৰ পৰা অৰ্থাৎ কি উৎসৰ পৰা আমি আহাৰ পাওঁ যিটো আমি খাওঁ অৰ্থাৎ আমি খোৱা আহাৰৰ উৎসসমূহ কি অৰ্থাৎ আমি খোৱা খাদ্যসমূহ উৎস কি ডি নম্বৰ কোৱেশ্চন answer the source of the food লিখিম the source of the food THE the capital letter লিখিবা প্ৰথম sources the sources of the food পাঠলৈ যাওঁ কিতাপত কি লিখা আছে চোৱা এতিয়া ইয়াত চোৱা the source is either planets or animals আমি কি লিখিম আমি কি লিখিলো the source of the food is লিখিম হল either plants or the source of the food ইয়াত দিয়া আছে is either plants or animals উদ্ভিদৰ পৰা পাওঁ নতুবা প্ৰাণীৰ পৰা পাওঁ বুলি কৈছে এতিয়া লিখিম যে the source of the food is either plants or animals আমি আমাৰ আহাৰৰ উৎস অৰ্থাৎ আহাৰৰ উৎসবোৰ উদ্ভিদ নতুবা প্ৰাণীৰ পৰা পাওঁ এতিয়া or animals that we eat আমি খোৱা আহাৰৰ উৎসসমূহ উদ্ভিদ নতুবা প্ৰাণী that we eat the source of the food is either plants or animals that we eat আমি খোৱা আহাৰৰ উৎসবোৰ উদ্ভিদবোৰ নতুবা প্ৰাণীবোৰ এইটো ইয়াৰ উত্তৰটো পালো এই ধৰণে লিখিব লাগিব নেক্সট লৈ যাওঁ
E number 2. Why does Bulbul feel a deep affection for the plants, tree and the animals? বুলবুলে কিয় বুলবুল ফিল অনুভৱ কৰিছিল ডিপ এফেকশ্যন বৰ গভীৰ কি মৰম জাগিছিল কিয় বৰ গভীৰ মৰম জাগিছিল ফৰ প্লান্টছ উদ্ভিদবোৰৰ হল ট্ৰিজ গছবোৰ এণ্ড দ্য এনিমেলছ আৰু প্ৰাণীবোৰৰ ওপৰত প্ৰাণীবোৰৰ বাবে ফৰ বাবে বা ওপৰত কিয় বুলবুলৰ বৰ গভীৰ মৰম জাগিছিল কিয় জাগিছিল আমি চাওঁ প্ৰশ্নৰ পৰা কিতাপৰ পৰা উত্তৰ বিচাৰিম আহা আমি প্ৰশ্নটোৰ পৰাই উত্তৰটো বাছি লওঁ আহা আমি প্ৰশ্নটোৰ পৰা উত্তৰ বাছি লওঁ প্ৰথম এনচাৰ লিখিলোঁ এনচাৰ কি লিখিম বুলবুল ফিল্ডছ বুল ফিল আছে নহয় FEEL কিন্তু এই থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ ইয়াৰ এছ টো লগাল ফিল্ডছ বুলবুল ফিল্ডছ deep 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 AFF affection for the plants comma tree TREES trees and the the animals এটা কিতাপত চাওঁ হা কিতাপত ডেট দিছে চোৱা বুলবুল suddenly feels a deep affection for the plants trees and also the animals because কারণ he knows that food brings us health and happiness because কারণ তেওঁ জানিছিল যে ফুড ব্ৰিংছ খাদ্যই কি কৰে আমাক দিয়ে আছ হেল্থ স্বাস্থ্য দিয়ে আৰু হেপিনেছ হ'ল কিয় তেওঁৰ এফেকশ্যন ৰাখিছিল যে বিকজ কাৰণ ফুড বিকজ লিখিলোঁ নহয় হ'ল বিকজ লিখিলোঁ তেতিয়া হি নোজটো নিলিখিম হা বা লিখিব পাৰা যে হি নোজ তেওঁ জানিছিল বা and the animals bring us health and happiness এনেকাও লিখিব পাৰা যে বুলবুলে মৰম জাগিছিল তেন্তে বুলবুল নোজ লিখিব বিকজ কাৰণ because 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 বুলবুল knows নিদিওঁ he knows তেওঁ জানিছিল হল যে that he knows that food brings brings us us HEALTH health স্বাস্থ্য and happiness আৰু কি দিয়ে সুখ দিয়ে HAPPINESS happiness বুলবুল ফিল্ডছ বুলবুলে অনুভৱ কৰিছিল এ ডিপ এফেকশ্যন এটা বৰ গভীৰ মৰম ফৰ দ্য প্লান্টছ ট্ৰিজ এণ্ড দ্য এনিমেলছ অৰ্থাৎ কাৰ ওপৰত গছ গছনি হ'ল উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত তেওঁৰ গভীৰ মৰম উপজিছিল কাৰণ তেওঁ জানিছিল তেওঁ জানিছিল যে ফুড ব্ৰিংছ আহাৰে আমাক দিয়ে
আছ আমাক দিয়ে হেল্থ স্বাস্থ্য এণ্ড হ্যাপিনেছ আৰু কি দিয়ে আনন্দ দিয়ে বা সুখ দিয়ে এই কথাষাৰ জানিছিল সেইবাবে তেওঁ কি হৈছিল গভীৰ মৰম জাগিছিল ওপৰত উদ্ভিদ আৰু প্ৰাণী আৰু গছবোৰৰ ওপৰত হ'ব F নম্বৰটো চোৱা What can we learn from nature? আমি প্ৰকৃতিৰ পৰা কি শিকিম? কি শিকিম? Answer we can learn learn we can learn life lesson ইয়াত দিয়া আছে so life lessons we can learn life L-I-F-E life lesson L-E-S-S-O-N-S life lesson from প্ৰশ্নটোত আহি যোৱা আকৌ কি লিখি দিম আমি from nature F-O-R-M from nature আমি জীৱনৰ পাঠ শিকিব পাৰোঁ ক'ৰ পৰা প্ৰকৃতিৰ পৰা আমি প্ৰকৃতিৰ পৰা জীৱনৰ পাঠসমূহ শিকিব পাৰোঁ জীৱনটো কেনেকৈ চলিব লাগে কেনেকৈ খাব লাগে কেনেকৈ শুব লাগে এইবোৰ আমি ক'ৰ পৰা পাম আমাৰ প্ৰকৃতিৰ পৰা শিকিব পাৰোঁ হ'ল নেচাৰ মানে প্ৰকৃতি তো আজিলৈ মই প্ৰশ্নসমূহ এই ধৰণে লিখিবলৈ প্ৰয়াস কৰিলোঁ তোমালোকক শিকাবলৈ চেষ্টা কৰিলোঁ যদি ইয়াত কিবা খুঁটিনাটিও থাকি যাব পাৰে তেতিয়াহ'লে আঙুলিয়াই দিবা কমেণ্টত আৰু মই তোমালোকক কিতাপৰ পৰা কেনেকৈ বাচিব পাৰা তাক লৈ বেছি গুৰুত্ব দিছোঁ গতিকে তোমালোকে চেষ্টা কৰি যাবা যদি মোৰ চেষ্টাত যদি তোমালোকে সফল হৈছোঁ বুলি অনুভৱ কৰা তেতিয়া লাইক এটা কৰি দিবা আৰু যদি চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আগলৈ এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকা তাৰ বাবে বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে বাই